বন্ধু বান্ধৱীসকল মই আহিছোঁ বৰহাট মোৰ মামা ঘৰলৈ আৰু পূজা আছিলে পূজা শেষ হৈছে কেইদিনমান হৈ গ'ল থাকিলোঁ বহুত মৰম পালোঁ ভাল লাগিলে অহাকালি গুচি যাম আৰু আপোনালোকক মোৰ ভতিজাই এইটো মূৰ্তি বনাই আপোনালোকক দেখাম এয়া চাওক আছে ৰ'ব হা চাওক মূৰ্তি বনাই থৈছে পিছত ৰেডি অলপ অলপকৈ থয় মানে এইবিলাক ইজি হয় বুলি ৰেডি কৰি থৈছে বহুত লৈ গ'ল মানুহে আৰু ইয়াত থাকি গ'ল অহা বছৰৰ কাৰণে ৰেডি কৰি আছে আৰু মূৰ্তিটো আৰু আছে আৰু এইখন ৰেডি হ'বলৈ হৈছে আৰু দেখাম এইখন আমি যেতিয়া সৰু হৈ আছিলোঁ এইটো দেখিছেনে বটগছ তাত আমি পূজা কৰিছিলোঁ দেখিছে এতিয়া চবে পূজা কৰে এয়া চাওক এইখন সিহঁতৰ বাৰী এই দেখিছে শেৱালি ফুল ফুলি আছে আৰু তলত কিমান শেৱালি ফুল ফুলিছে এইখানে আৰু পূজাৰ কাৰণে ফুল ৰেডি আৰু দেখিছে ফুলগছ বাগান আৰু আমি য'ত আছিলোঁ আমাৰ বাৰীখন আপোনালোকক দেখাম তো সিহঁতৰ বাগান চাওক এখন সিহঁতৰ বাগান দেখিছেনে আৰু এইটো আমাৰ পূজা থান হয় আমি পূজা কৰিছিলোঁ এতিয়াও চবে পূজা কৰে আৰু এইখন মামাহঁতৰ ঘৰ আৰু এই মামাৰ ল'ৰাই হয় ডাঙৰ ল'ৰাই হয় এইখন আমাৰে আছিলে আগতে এতিয়া আমি গুচি গ'লোঁ ইয়াৰ পৰা সেইটো কাৰণে আৰু ক'ত আহিবা নেকি তুমি হা আহা নাৰুপ ক'ত যাবি হা এইফালে চা ক'ত যাবি নামৰূপ কেলে কি কৰিবা হা সকাম আছে অঁ কেতিয়া আহিবা tak আমাৰ ডাঙৰ বৌ হয় চবতকৈ দেখিছেনে ৰ'ব আমাৰ ডাঙৰ বৌ হয় আমাৰ ডাঙৰ বৌ দেখিছেনে এওঁৰ ঘৰ হয় আৰু এওঁৰ ল'ৰাই মূৰ্তি বনাই সেয়া